আপুনি হয়তো এনেকুৱা ধৰণৰ থাম্বনেইল বনাব বিচাৰে কিন্তু কিদৰে বনাব মোবাইলৰ সহায়ত আপোনালোকে বুজি নাপায় আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ স্টেপ বাই স্টেপ বুজাই দিম কেনেকৈ এইবোৰ থাম্বনেইল বনাব লাগে আৰু কিদৰে কালাৰ গ্ৰেডিং কৰিব লাগে বলক আমি ভিডিঅ'টো স্টাৰ্ট কৰো হে গাইস আপুনিও হয়তো ভাবিছে যে মই ইউটিউবত ভিডিঅ' বনাও নাইবা টেক ক্যাটাগৰি ভিডিঅ' বনাও নাইবা ফানি নাইবা যিকোনো ভিডিঅ' আপোনালোকে যদি ইউটিউবত বনায় যদি আপোনালোকে সেই ইউটিউবৰ পৰা ভিউজ নাইবা মনেটাইজ কৰিব বিচাৰে আপোনাৰ এটা মেইন স্টেপ আহে আপোনাৰ থাম্বনেইল ক্ৰিয়েট করা অর্থাৎ যদি আপনি থাম্বনেইল একেবারে বেয়া বানাইছে আপনার ভিডিও কোনেও ক্লিক নকরে আর ভিডিওত ভিউজ নাহে ভিডিওত ভিউজ নাহিলে আপনার ওয়াচ টাইম কমি যাব আপনার সাবস্ক্রাইবার নাহিব লগতে আপনার চ্যানেল ডেড হয়ে যাব আর যদি আপনি সেই থাম্বনেইলটো ভালদৰে ক্ৰিয়েট কৰে মানুহৰ যদি আকৰ্ষিত হয় তেনলে সেই থাম্বনেইলটো ক্লিক কৰি আপোনাৰ ভিডিওটো ফাৰ্ষ্টৰ পৰা সম্পূৰ্ণলৈকে চাব সো ইয়াৰ বাবে আপোনাৰ ভাল এটা থাম্বনেইল বনাব লাগিব থাম্বনেইল বনাবলৈ আপুনি মই ইউজ কৰা এই এপটো আপুনি ইউজ কৰিব পাৰে নাম হল পিক্সেল এপ এই এপটো ইউজ কৰি আপোনালোকে এনেকুৱা ধৰণৰ থাম্বনেইল এডিট কৰিব পাৰে কিদৰে এডিট কৰিব ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চাওক মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক স্টেপ বাই স্টেপ বুজাই দিম আসলতে এইবোৰ থাম্বনেইল কেনেকৈ বনাব লাগে So guys, thumbnail बनाबले first of all आपनाक লাগিব আইডিয়া আপোনাৰ আইডিয়াটো থাকিব লাগিব আপুনি কোনটো ভিডিওৰ কাৰণে কেনেকুৱা ধৰণৰ থাম্বনেইল বনাব বিচাৰে আইডিয়াৰ কাৰণে আপুনি ChatGPT যাব পাৰে নাইবা আপোনাৰ নিজৰ মাইন্ডত আপুনি ক্ৰিয়েট কৰিব পাৰে আপোনালোকে যে এইটো ভিডিওৰ থাম্বনেইলটো চাই আছে এই থাম্বনেইলটো মই কেনেকৈ বনাইছো কাৰণ এই ভিডিওটোত আছে কি এই ক্লাউড এয়াৰ কি আছে এক্সপ্লেইন দিয়া আছে এক্সপ্লেইনৰ পৰা মই এই থাম্বনেইলটো বনাইছো যে আসলতে ইয়াৰ ক্ষমতা কি ই ইমান পাৱাৰফুল কিয় সো এনেকুৱা ধৰণৰ আপোনাৰো আইডিয়া লাগিব ধৰা হল আপুনি কোনো এটা বক্স আনবক্সিং কৰি আছে তেনহলে আপুনি ডাইৰেক্ট নিলিখিব যে মই ফোন আনবক্সিং কৰি আছো তাতে কিবা এটা আপোনাৰ কিউৰিওসিটি বিল্ড কৰিব লাগিব যাতে কোৱেশ্চন হয় মাইন্ডত অৰ্থাৎ আপোনাৰ যে ভিউয়াৰ্স হ'ব সেই ভিউয়াৰ্সৰ মাইন্ডত যাতে কোৱেশ্চন হয় আসলতে কি আনবক্সিং কৰিব যদি আপুনি এনেকুৱা ধৰণৰ কিউৰিওসিটি বিল্ড কৰিব পাৰে থাম্বনেইলত আৰু থাম্বনেইলত এনেকুৱা নহয় যে জাবৰা কিছুমান টেক্সট দিলেই আপোনাৰ থাম্বনেইল হৈ গল এনেকুৱা নহয় আপুনি ম্যাক্সিমাম তিনিটাৰ ওপৰত কালাৰ ইউজ নকৰিব অৰ্থাৎ ধৰা হল যদি আপুনি ৰেড ইউজ কৰিছে তেনলে আপুনি ব্ল্যাক আৰু ইয়েলো হোয়াইট কালার আপনি ইউজ কৰিব পাৰে এনেকুৱা ধৰণৰ আপুনি তিনিটাৰ ওপৰত আপুনি কালাৰ ইউজ নকৰিব যদি বেছি কালাৰ ইউজ কৰে তেনলে আপোনাৰ থাম্বনেইলটো বোৰিং দেখা যাব কালাৰ গ্ৰেডিং কৰিবলৈ আপুনি লাইটৰুম এটা এপ আছে এডোবি এক্সপ্ৰেছৰ আপোনাৰ কি আছে এটা এপ আছে লাইটৰুম এইটো আপুনি ব্যৱহাৰ কৰিব পাৰে মই মোবাইলতে এইটো এপ ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কালাৰৰ পৰা এনেকুৱা ধৰণৰ কালাৰ মই বনাব পাৰো অৰ্থাৎ কালাৰ গ্ৰেডিং কৰিব পাৰো মই আপোনালোকৰ সন্মুখত দুটা এতিয়া আপোনালোকক থাম্বনেইল সাজেষ্ট কৰিম কোনটো ভাল লাগিছে আপোনালোকে চয়েস কৰিব পাৰে নম্বৰ এ আৰু নম্বৰ বি আপোনালোকে হয়তো ভাবিছে নম্বৰ বি টো আটাতকৈ ভাল কিয় কাৰণ এ টুৰ কালাৰ গ্ৰেডিং নহয় আৰু বি টো হৈছে কি কালাৰ গ্ৰেডিং আলা থাম্বনেইল সো এনেকুৱা কালাৰ গ্ৰেডিং কৰিবলৈ আপোনাৰ যাব লাগিব লাইটৰুম এপত যাই আপুনি এডিট অপচন চুজ কৰি আপোনালোকে স্টেপ বাই স্টেপ একেবাৰে কালাৰ গ্ৰেডিং কৰিব পাৰে আপোনাৰ যেনেকুৱা ভাল লাগে আপুনি তেনেকুৱা ধৰণৰ কালাৰ গ্ৰেডিং কৰি আপোনাৰ থাম্বনেইলটো বেটাৰ বনাব পাৰে গাইস আপুনি টেক্সট লিখিছে কালাৰ গ্ৰেডিং কৰিছে এতিয়া আপোনাৰ মেইন পইণ্টটো হল কি আপোনাৰ এটা ফেস লাগিব নাই বা যদি আপুনি ফেস কেম বনাইছে তথাপি এটা মাজত এটা ডাঙৰকে আপোনাৰ কিবা এটা বস্তু দেখুৱাব লাগিব যাতে মানুহে চাই কিনে বুজিব পাৰে যে আসলতে বস্তুটো কি ধৰা হল যে আপুনি এটা কোৱেশ্চনৰ বিষয়ে কিবা এটা কোৱেশ্চন আপুনি লিখিছে থাম্বনেইলত সো আপোনাৰ তাতে কোৱেশ্চনৰ নিচিনা ভাবিব লগা কিছুমান এটা ইমেজ দিব লাগিব তাতে যাতে মাইন্ডত এটা কিউৰিওসিটি বিল্ড হয় সৰ যাতে এনেকুৱা লাগে যে আসলতে ভিডিওটোত আছে কি সো এনেকুৱা ধৰণৰ আপোনাৰ কিছুমান ফেস ইউজ কৰিব লাগিব নাই বা বেলেগ ফেস ইউজ কৰিব পাৰে যদি আপুনি ফেস ইউজ কৰা নাই তেনলে আপুনি কিছুমান ডাঙৰ লোগো আছে যেনেকৈ ChatGPT লোগো আপুনি দিব পাৰে যদি আপুনি টেক ভিডিও বনাইছে যদি আপুনি এন্টাৰটেইনমেন্ট ভিডিও বনাইছে মেইন এন্টাৰটেইনমেন্ট ভিডিওৰ পইণ্টটো আপুনি তাতে থাম্বনেইলত লগাব পাৰে সো এনেকুৱা ধৰণৰ এটা থাম্বনেইল বেসিকৰ পৰা এডভান্সলৈ লৈ যোৱা হয় যদি আপুনি এনেকুৱা ধৰণৰ থাম্বনেইল বনাব বিচাৰে নাইবা আৰু আপোনাৰ ইউটিউব চেনেল গ্ৰো কৰিব বিচাৰে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এই চেনেলত মই নতুন আপডেটস আৰু কেনেকৈ ইউটিউব গ্ৰো কৰিব পাৰি কেনেকৈ থাম্বনেইল বনাব পাৰি এইবিলাক সকলো সম্পূৰ্ণ ডিটেইলছৰ বাবে মই এই ভিডিওটোত জনাই দিও আপুনি ভিডিও ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ